নমস্কাৰ সকলোকে নলেজ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি নলেজ আছামৰ দ্বাৰা হিষ্ট্ৰী ইকনমিৰ পৰা আৰম্ভ কৰি কাৰেণ্ট এফেয়াৰলৈকে বিষয়বস্তুসমূহ ষ্টাডি কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ আজিৰ বিষয়বস্তু হৈছে ফাৰ্ষ্ট পোষ্ট দ্য পাষ্ট ছিষ্টেম ভেচেছ প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেম। কিছুদিন আগতে আমি সকলোৱে গম পাওঁ 2024 চনৰ নিৰ্বাচনৰ ৰিজাল্ট দিলে। তো চেণ্টাৰত আমাৰ কোৱালিশ্যন গভৰ্ণমেণ্টৰ গঠন হৈছে। তো এই পৰিপ্ৰেক্ষিতত কিছুমান পলিটিকেল এক্সপাৰ্টে তেওঁলোকৰ ভিউ আগবঢ়াইছে যে আমাৰ ইণ্ডিয়াই ফাৰ্ষ্ট পোষ্ট দ্য পাষ্ট ছিষ্টেমৰ সলনি প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেমটো এডপ্ট কৰিব লাগে। তো এতিয়া সেয়েহে আমি জনা উচিত যে ফাৰ্ষ্ট পোষ্ট দ্য পাষ্ট ছিষ্টেম কি হয় আৰু প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেম কি হয়। সাধাৰণতে ফাৰ্ষ্ট পোষ্ট দ্য পাষ্ট ছিষ্টেমটো এক্ৰছ দ্য ৱৰ্ল্ডত যিমানবোৰ ডাঙৰ ডেম'ক্ৰেটিক কাউণ্ট্ৰি আছে সেই সকলোবোৰ কাউণ্ট্ৰি এডপ্ট কৰে। এই ছিষ্টেমটো সাধাৰণতে কি হয়, গোটেই দেশখনকে কিছুমান সৰু সৰু কনষ্টিটুৱেঞ্চিত বিভক্ত কৰি লোৱা হয়। তাৰপিছত প্ৰত্যেকটো পলিটিকেল পাৰ্টীয়ে তেওঁলোকৰ নিজা একোটা কেণ্ডিডেট থিয় কৰায় আৰু আমাৰ ইলেক্টৰে তেওঁলোকক নিৰ্বাচিত কৰে। তো এইটো হৈছে আমি সাধাৰণতে ইউজ কৰি থকা ছিষ্টেমটো। এতিয়া আমি আহিছোঁ প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেমটোলৈ। এই ছিষ্টেমটো বুজাৰ আগতে আমি এই ছিষ্টেমটোৰ আণ্ডাৰত যি তিনিটা কেটেগৰী আছে সেই তিনিটা জানি লোৱাটো খুবেই প্ৰয়োজনীয়। তাৰ প্ৰথম কেটেগৰীটো হৈছে ছিংগুল ট্ৰেন্সফাৰেবল ভোট ছিষ্টেম। সাধাৰণতে এই ছিষ্টেমটো আমাৰ দেশত ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু লেজিছলেটিভ কাউঞ্চিলবোৰত সাধাৰণতে ইউজ কৰা হয়। এই ছিষ্টেমটো বুজিবৰ কাৰণে আমি স্ক্ৰীণত দেখুওৱা ধৰণে এটা উদাহৰণ লৈছোঁ। আমি ধৰি লৈছোঁ যে 4জন বন্ধু এ বি চি আৰু ডিয়ে এটা ট্ৰেভেল প্লেন কৰিছে। তো সিহঁতে কি কৰিছে, প্ৰত্যেকজনে চাৰিটা জেগা তেওঁলোকৰ একৰ্ডিংলি প্ৰায়ৰিটাইজ কৰিছে। ফৰ এক্সাম্পল, এ তাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি দিছে শিলচৰক, ছেকেণ্ডত দিছে যোৰহাট, তাৰপিছত ধুবুৰী আৰু শেষত গুৱাহাটী। ঠিক একেদৰে বি চি আৰু ডিও নিজা ধৰণে 4টা প্লেচক তেওঁলোকৰ প্ৰায়ৰিটি দিছে। তো ইয়াত আমি প্ৰথমতে কি চাম যে কোনটো ট্ৰেভেল ডেষ্টিনেশ্যনে লৱেষ্ট প্ৰায়ৰিটি পাইছে। অৰ্থাৎ ফৰ এক্সাম্পল ইয়াত আমি দেখা পাইছোঁ গুৱাহাটীয়ে 3টা লাষ্ট প্ৰায়ৰিটি পাইছে। তো এই ক্ষেত্ৰত আমি কি কৰিম যে গুৱাহাটীক আমি সম্পূৰ্ণৰূপে এলিমিনেট কৰি দিম। এলিমিনেট কৰাৰ পিছত প্ৰত্যেকজনৰ ক্ষেত্ৰত আমি কি কৰিম, যিটো গুৱাহাটীৰ প্লেচ আছিলে ৰেংকিঙত, সেই ৰেংকটোক তাৰ পৰৱৰ্তী যিটো ৰেংক সেইটোলৈ এছাইন কৰিম। অৰ্থাৎ ফৰ এক্সাম্পল আমি ইয়াত দেখিবলৈ পাইছোঁ বিয়ে গুৱাহাটীক ছেকেণ্ড প্ৰায়ৰিটি দিছিলে আৰু ধুবুৰীক দিছিলে 3 নম্বৰ। যিহেতু আমি গুৱাহাটীক এলিমিনেট কৰিলোঁ, তো সেয়েহে ধুবুৰী এই ক্ষেত্ৰত ছেকেণ্ড ৰেংকলৈকে আপগ্ৰেড হ'ব আৰু গুৱাহাটী সম্পূৰ্ণৰূপে এলিমিনেট হৈ যাব। তো এই ক্ষেত্ৰত 3টা ৰেংক থাকিলে ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড। ইয়াতো আমি প্ৰথমতে যেনেদৰে এলিমিনেট কৰিছিলোঁ ঠিক একেই প্ৰচেছ এডপ্ট কৰিম। তো এনেকৈ গৈ শেষত যিটো প্লেছে হাইয়েষ্ট প্ৰায়ৰিটি পাব সেই প্লেচটোকে আমি এডপ্ট কৰিম। ঠিক একেদৰে এই ক্ষেত্ৰতো যিজন কেণ্ডিডেটে হাইয়েষ্ট প্ৰায়ৰিটি পাব অৱশেষত তেওঁক আমি বিজয়ী হিচাপে ঘোষণা কৰিম। তো দ্বিতীয়টো হৈছে লিষ্ট ছিষ্টেম। এই লিষ্ট ছিষ্টেমত সাধাৰণতে কি কৰা যায়, আমি কেণ্ডিডেটৰ পৰিৱৰ্তে এটা পাৰ্টিক আমি ভোট দিওঁ। উদাহৰণস্বৰূপে ইয়াত কি কৰা যায়, কোনো এটা কনষ্টিটুৱেঞ্চিত উদাহৰণস্বৰূপে আমি ধৰি ল'লোঁ কাজিৰঙা সমষ্টিটো, তাত পলিটিকেল পাৰ্টিবোৰে নিজৰ ইণ্ডিভিজুৱেল কেণ্ডিডেট থিয় কৰাৰ পৰিৱৰ্তে আমি ইলেক্টৰবোৰে কি কৰোঁ, এজ এ হোল পলিটিকেল পাৰ্টিক ভোট দিওঁ আৰু পাৰ্টিসমূহে যিমান ৱেটেজ অফ ভোট পাইছে সেই অনুসৰি তেওঁলোকৰ গভৰ্ণমেণ্টতো তেওঁলোকে স্থান পায়। সেয়েহে তাৰ নামটো হৈছে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন। অৰ্থাৎ ভোটৰ প্ৰপৰ্চন অনুসৰি ৰিপ্ৰেজেণ্টেশ্যন। আৰু তৃতীয়টো হৈছে মিক্স মেম্বাৰ প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেম। এই ছিষ্টেমটোত সাধাৰণতে কি কৰা যায়, এটা ছিট আমি ফাৰ্ষ্ট পোষ্ট দ্য পাষ্ট ছিষ্টেমৰ দ্বাৰা ফিল আপ কৰোঁ। অৰ্থাৎ ইলেকশ্যন প্ৰচেছৰ যিটো নৰ্মেল প্ৰচেছ সেইটোৰ দ্বাৰা আমি এডপ্ট কৰোঁ আৰু বাকী যিখিনি পোষ্ট ৰৈ যায় সেইসমূহ আমি লিষ্ট ছিষ্টেমৰ দ্বাৰা এডপ্ট কৰোঁ। অৰ্থাৎ আমি পাৰ্টিক ভোট দি সেই হিচাপত আমি বিজয়ী ঘোষণা কৰোঁ। তো এতিয়া কথা হৈছে যে কি, ইয়াৰ পলিটিকেল বিশেষজ্ঞসমূহে ইয়াৰ
উদাহৰণ দাঙি ধৰিছে কেলে ইয়াৰ ভালেকেইটা কাৰণ আছে যে প্ৰপ'ৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বহু ক্ষেত্ৰত কিছুমান এডভান্টেজ প্ৰভাইড কৰে ফাৰ্ষ্ট পষ্ট দ্য পাষ্ট ছিষ্টেমৰ তুলনাত উদাহৰণস্বৰূপে এই প্ৰপ'ৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ছিষ্টেমত কি হয় যিবিলাক মাৰ্জিনেল কমিউনিটি আছে সেইবিলাকে গভৰ্ণমেণ্টত বা গভাৰ্নেন্সত ৰিপ্ৰেজেণ্টেশ্যন পাই যায় দ্বিতীয়তে ইয়াৰ দ্বাৰা যিখন গভৰ্ণমেণ্ট গঠন হয় সেইখন ফাৰ্ষ্ট পষ্ট দ্য পাষ্ট ছিষ্টেমৰ তুলনাত ভালেখিনি ষ্টেবল হয় তো তাৰ ফলস্বৰূপে কি হয় আমাৰ যিটো ইলেকশ্যনৰ কাৰণে হিউজ এমাউণ্ট অফ ফাণ্ড খৰচ হৈ যায় সেই খৰচখিনি কাট হৈ যায় তো সেই ফাণ্ডবোৰ গভৰ্ণমেণ্টে বেলেগ ৱেলফেয়াৰ কামত ডাইভাৰ্ট কৰিব পৰা যায় তো এই ছিষ্টেমটো এডপ্ট কৰাৰ কাৰণেও ইভেন ল কমিশ্যনে তাৰ 170th ৰিপৰ্টত ৰেকমেণ্ড কৰিছে তো আজিলৈ এইখিনিয়ে আছিলে এতিয়া আপোনালোক সকলোকে এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ যে ল কমিশ্যন কি হয় প্ৰথম অপশ্যনটো হৈছে এটা ষ্টেটুটৰী বডি হয় দ্বিতীয়তে এটা নন ষ্টেটুটৰী বডি তৃতীয়তে এটা কনষ্টিটিউশ্যনেল বডি আৰু চতুৰ্থতে নন অফ দ্য এবভ ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব পাৰে তো আজিলৈ ইমানেই ধন্যবাদ